আজি আমি আমাৰ অল আসাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ কৰ্মকৰ্তাসকলে আমাৰ কেন্দ্ৰীয় যি কমিটিৰ আহ্বান মৰ্মে আমি আজি কলা বেজ পৰিধান কৰি স্বাস্থ্য সেৱা উৎসৱত আজি আমি উদযাপন কৰিছোঁ। আমি চৰকাৰক আমি আহ্বান জনাম, আমাৰ বৰ্তমান স্বাস্থ্যমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে আমাৰ যিখিনি দাবী তেখেতসকলক জনোৱা হৈছে, তেখেতসকলক অৱগত কৰা হৈছে, সেই দাবী আমাৰ মানি আমাক উপকৃত কৰিব লাগে। আমাৰ প্ৰধান দাবী 4টা। 1 নম্বৰ হৈছে আমাৰ যেতিয়া 2013 চনত যি মহামান্য উচ্চ ন্যায়ালয়ে যিটো ৰায়দান প্ৰদান কৰিছিলে সমকামৰ সম দৰমহা, আৰু 2017 চনত যিটো আমাৰ ফেমিলি হেল্থ এণ্ড ৱেলফেয়াৰ বিভাগৰ পৰা যিটো আমাক 7 পে কমিশ্যনৰ হাৰত আমাক দৰমহা দিব কৈছিলে, আৰু 2021 চনত যিটো আমাৰ অসম চৰকাৰৰ ৰাজকীয় পত্ৰত যিটো প্ৰকাশ পাইছিলে যে আমাক NHM কৰ্মচাৰী কণ্ট্ৰেকচুৱেল বেচিছ কৰ্মচাৰীসকলক আমাক গ্ৰেচুইটি পে'মেণ্ট কৰি পে' কৰিব লাগে, গ্ৰেচুইটি দিব লাগে, আৰু নিয়মীয়া চাকৰিয়ালসকলে যি সা সুবিধা পাইছে সেই সা সুবিধা আদায় দিব লাগে। যেনে ধৰক আমাৰ লিভ পলিচি হওক বা আমাৰ বেংক লোনে হওক আদি যি নিয়মীয়া কৰ্মচাৰীসকলে পাই আছে সেই সকলো দিব লাগে। আৰু চতুৰ্থতে হৈছে আমাৰ যি এতিয়া নতুন যি মেডিকেল কলেজ আমাৰ অসম চৰকাৰে স্থাপন কৰিছে, তাত কোনো নতুনকৈ পোষ্ট লোৱা হোৱা নাই, আৰু সেই পোষ্ট নতুনকৈ ক্ৰিয়েট কৰিব লাগে, য'ত মেডিকেল কলেজ হওক বা নতুন যি স্বাস্থ্যকেন্দ্ৰ হৈছে সেই স্বাস্থ্যকেন্দ্ৰত আমাৰ NHM কৰ্মচাৰীৰ দ্বাৰা চলাই আছে। গতিকে অতি শীঘ্ৰে যি DME আৰু DHSৰ আণ্ডাৰত আৰু মেডিকেল কলেজবিলাকত যিবিলাক পদ এতিয়ালৈকে লোৱা নাই সেইবিলাক পদ পূৰাই আমাৰ NHMৰ যিবিলাক কৰ্মী আছে সেই কৰ্মীৰ বয়স অনুযায়ী ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। এইখিনি হৈছে আমাৰ মূল দাবী। আমি যি সময়ত আমি কৰোণাৰ সময়ত বা যি সময়তে আমি দিন ৰাতি একাকাৰ কৰি আমাৰ কৰ্মচাৰীসকলে নিজৰ জীৱন চাকৰিত উচৰ্গা কৰিছে, সেই হিচাপে যিমান কষ্ট কৰি আমাৰ কৰ্মচাৰীসকলে কাম কৰি আছে সেই আমাৰ কোনো সেই মৰ্যাদা পোৱা নাই। গতিকে অতি শীঘ্ৰে আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক, যাতে আমাৰ এই দাবী পূৰণ কৰি আমাক উপকৃত কৰে। আৰু যদি আমাৰ এই দাবী তেখেতে মানি নলয় বা আমাৰ মানি নলয়, তেতিয়াহ'লে আমি পিছত পৰৱৰ্তীত আমি আন্দোলন নিচিনা কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। গতিকে আমি আহ্বান জনাইছোঁ যে আমাক ৰাস্তাত আহিবলৈ বা আন্দোলন নিচিনা কাৰ্যসূচী ল'বলৈ তেখেতে যাতে বাধ্য নকৰে। ধন্যবাদ।